আইও মা গৈছিলে হে যোৱা যে এসপ্তাহ হোৱাই নাই আজি আকৌ ফোন কৰিছে বোলে আকৌ মা আহিব ইমান আহিবলৈ লৈছে মই অহা কাৰণে বেয়া পোৱা নাই কিন্তু ঘৰতো নবৌজনী আছে নহয় ইফালে নবৌজনী কেঁচুৱা এটা হৈছে হা মায়ে সেই কেঁচুৱাটো ধৰিলে নবৌ ইটো সিটো কৰিব পাৰে ইফালে দাদা কামলৈ যাবলৈ ইটো সিটো কৰিবলৈ সুবিধা হয় আৰু মাজনীও কিবা পায় ইমান আহিবলৈ লৈছে এতিয়া নাহিবি বুলিও ক'ব নোৱাৰি নহয় জীয়েকৰ ঘৰলৈ আহিবই ইফালে আকৌ আমাৰ ঘৰ এই বুঢ়াটো শহুৰৰ কথা কৈছো মা আহিব বুলি গম পাই একদম ওলাই গ'লেই নহয় গোটেই মাছে মাংস আনিবলৈ গৈছে কি হৈছে ঠিক নাই দেই এখেতক কালি কৈছে এখেত আকৌ মোক কৈছে বোলে হেৰি মই হেনো পপিয়া হা নিজৰ মাক বাপেকৰ কথা সেই খেদে ভাবিব নাপায় মইহে জানো এতিয়া আমাৰ মা কেনেকুৱা 10টা মানলৈ গৈ পেলাই আমাৰ সেই দেউতালে থাকিলেগে লাষ্টত ঠিক নাই দেই এইবোৰ কিবা কৰিছে নেকি ও মা মা তই যে হাঁহি পাতি গমই নাপাওঁ কেলে নহয় হেৰি কি বুলি কয় তইহে বহি আছ আৰুনো কোন বহি মই বোলো শহুৰে বোলো বহি আছে বুলি ভাবিছিলো নাই দেউতা ওলাই গ'ল অহাই নাই কলৈ গ'লনো দোকানলৈ গ'ল ৰাতিপুৱাই গ'ল আৰু তই যে ইমান আহিছ অহা কাৰণে বেয়া পোৱা নাই এই এসপ্তাহ হৈছে আকৌ যে আহিলে আহিছো আৰু যিহেতুলে মনত নপৰে জানো আৰু তই আমাৰ ঘৰখনৰ পৰা যোনদিনাখনৰ পৰা ওলাই আহিলি সেইদিনাখনে কিবা ঘৰত থাকিবলৈ মন নোযোৱা হ'ল মোৰ একেবাৰে সেইকাৰণে এইখন ঘৰহে কিবা আপোন আপোন লগা নিচিনা হ'ল নাজানো দেই আৰু হেৰি নহয় তই চা তই এনেকে গুচি অহাটো ভাল ভাল নহয় কেলে আমাৰ দাদা ভাগৰ এই ছোৱালীজনী হোৱা নাই যোন নবৌ ভাগৰ তই গুচি আহিলে কেলে নবৌৱে ভাত পানী বনাবলৈ দিগদাৰ নহয় নে বনাব আকৌ সেইজনীয়ে আনিছে নহয় যোনজনীক মই আনিবলৈ কৈছিলো সেইজনী আনি পেলাই পাইছে এতিয়া চুটো বনাওক মই নোৱাৰো সেইবোৰ কৰিব মুঠতে মোৰ এইখন ঘৰহে তোৰ আপোন আপোন লগা হ'ল আৰু তোৰলৈ বৰ মনত পৰিও সেইটো কাৰণেহে কিমান মনত পৰে দেখিছো সৰুতে দেখিবই নোৱাৰো তইনো মাজনী আহিছে তইনো ইমান বেয়া পাব লাগে নে বেয়া পোৱা নাই এনেকে সেই বকাই আহি থকাটো ভাল নেদেখো নহয় একো নহয় কিনো হব পাৰে তহঁতৰ জোৱাইৰো ভাল পাইছোন আহিব আহিব কৈয়ে থাকেচোন জোৱাই কলে বুলিতো আহিব লাগে তহঁতৰ শহুৰ দেউতাও বেয়া নহয় কৈয়ে থাকে আহিবচোন আহিব বোলে ভাল লাগে বোলে আহি থাকিলে বোলে দুই এষাৰ কথা পাতিব লাগে বোলে লগ নাই বোলে ভালো লাগে দিয়কচোন বোলে সেইকাৰণেহে আহো কিবা তহঁতৰ ঘৰৰ মানুহখিনিয়ে মাতে কাৰণেহে আহিছো কিবা নিজৰ মা হলি কি হলি মোক কিন্তু তোৰ চৰিত্ৰটোৰ পৰা কিবা সন্দেহ হয় দেই কিহৰ চৰিত্ৰৱতী নিজৰ জীয়েকজনীয়ে যদি তেনেকে কয় তই বেয়া পালে পা একো মোৰ আপত্তি নাই তহঁতৰ শহুৰ দেউতাই ভাল পায় নহয় সেইকাৰণেহে আহিছো মই মোৰে ঘৰ মোৰে কথা একদম শহুৰ দেউতা বুলি কৈ দেউতাৰ কথা কৈ ভিতৰলৈ গুচি গ'লকে চাচোন অ মা মা অ বিয়ৈ ক'তনো গ'ল পাই বিয়ৈ কিমান বিচাৰিছো মাতি থকা বিয়ৈ মাতি থকাৰ কাৰণে আহিলো আজি বোলো বিয়ৈক বোলো লগ পাওঁ ইমান ভাল পাই কাৰণেহে আহিছো আমাৰ আকৌ এজনীয়ে আকৌ বেয়া পায় থৱাই তাইৰ লগত মোৰ কি গুৰুত্ব আছে বিয়ৈৰ লগতহে মোৰ গুৰুত্ব বিয়ৈ ইমান চিঞৰিছো আপোনাক পাই আপুনিও জেৰা ইমান ঘৰখনত দেখা নাই প্ৰথমতে বোলো নাইয়ে চাগে পাই এনেহে অহা হ'ল আৰু বিয়ৈ লভ ইউ আপোনাক যে একদম বৰ ভাল লগা হৈছে গম পায়নে একদম ভাল পাই পেলালো আপোনাক মোৰ আকৌ মানুহজনী ঢুকুৱাৰ পৰা মই অকলশৰীয়া হৈ গৈছিলো গম পাইছানে তোমাক দেখা পাহে আৰু মোক কিবা এটা হৈছে আৰু গম পাইছানে একেই দিয়কচোন আমাৰ আকৌ ছোৱালীজনীয়ে আকৌ বেয়া পায় আহি থকাৰ কাৰণে মইহে জানো আপোনাৰ কাৰণেহে আহি থাকো কিবা মোৰ আকৌ তুমি অহাৰ কাৰণে ভাল পাওঁ বজাৰৰ পৰা মাছ চাছ আনি থৈ দিছো আহো কাহক কথা পাতোগে আকৌ ছোৱালীয়ে দেখিলে এইবোৰ বৰ ডাঙৰ কথা হব ফুলপা লওক আকৌ মইহে প্ৰপ'জ কৰিছো খাই আহি আকৌ কৃষ্ণ কৃষ্ণ আইও পুইলাও ভৰিটো পুইলাও আইও চাহে পুইলাও বায়ে এইবোৰ কি কৈছে বাৰু অ কৃষ্ণ দেউতাক কেনেকে সাৱটি ধৰিছে চাচোন নাক কাণ কাটিলাও মই ঠিকেই কৈছিলো আইও এই মা যদি চৰিত্ৰটো ভাল নহয় সঁচাকে দেই নিজৰ মা হ'ল কি হ'ল ইমানবোৰ ল'ৰালে গৈ পেলাই আমাৰ পাপালে থাকিলেগে এতিয়া গৈ পেলাই আইও মোক শহুৰ দেউতাটোহে পালেগে শেষ কৰিলে গোটেই গা ওলাব নোৱাৰা কৰিলে পুইলে মোক চাহে এইবোৰ পানী চানী পেলাই থৈছ পাই কি হ'ল মানে মোক গৰম পানী পৰিলে তোলে চাহ কিনিছিলো তোক বিচাৰি থাকোতে মোক গৰম পানী পৰিলে ভৰিত হ'ব দে গৰম পানীহে পৰিছে একো নহয় ভাল হৈ যাব দে আইও মাহী গৰম পানী পৰাটো বাদ দেচোন তই যি কোৱা মোৰ অন্তৰত জুই দিছ নহয় ইয়াতকে নালাগে আৰু কিহনো অন্তৰত তোৰ জুই দিছো আই কিহৰ অন্তৰত জুই দিব পাৰো মই বাৰু তোৰ এইখন বা জীয়া ঘৰ নহয় নে
হা কোনজনী মাকে বা নিজৰ জীয়েকৰ ঘৰখন ভঙাটো বিচাৰে কচোন বাৰু আইও মই তোৰ সংসাৰখন কি ভাঙিব বিচাৰিছো নে কিবা তয়ো যে কিবা অলিয়া বলিয়া কথাবোৰ কৰ যে কিবা কথা ক'লে বেয়া নাপাবি দেই মা মই ঠিকেই কৈছিলো হা মই অথনি আহোঁতে গম পাইছো তোৰ যি একদম লাজকে আহিছ নহয় আৰু আমাৰ দেউতাকো মই চাইহে আছো হা হ'লনো কি মানে কি হ'ল মানে মা মৰা সেই 2 বছৰ হোৱাই নাই হা এই বুঢ়াটো এইটো প্ৰগতি লৈছে তই বা আমাৰ দেউতাক কিলেই বুটনি সাৱধি ধৰিছ পুখুৰী পাৰ নহয় আনন্দতে হেৰো বিয়নী বোলে আপোনাৰ একদম মহাকানে বৰ ভাল পাইছো বিয়নী বুলি কয় আইও তেনেকে আছো বুঢ়াটোৰ লগত ধেমালি কৰি পেলাই হেৰো ঘৈণীয়েক চা তহঁতৰ বিয়নী মৰিলে চা বুঢ়াটোনো কাৰ লগত থাকিব তাকে মোৰ লগতে যেনিবা ফূৰ্তি কৰিছে কি হ'লনো পিছে সেইটো কথা সেইটো কথা নহয় মা কোনোবাই দেখিলে কি ক'ব বাৰু যে মনালিছা সেই মাক আহি পেলাই ওই মনালিছা শহুৱেকৰ লগত এইবোৰ গবাগবি কৰিছে পিছাই পাবে সেইবোৰ কৰিবগে লাগে নে কোনোবাই মই দেখা কথা নাই নহয় নেদেখাকেহে ধৰিছো তয়ো যে কথাবোৰ ক তোৰ চৰিত্ৰটোৱে বেয়া মাছ আনগে জোৱাইক মাছ আনিবলৈ ক আজি মাছেহে খাম পাই তই থাকিব নালাগে তই আজি যাগে কৈ দিছো কিন্তু দেই তই ভাতটো খাব নাই তই যাগে যা নাযাওঁ নাযাবি এখন মুখহে নাযাওঁ যা কথা ক'লে তই ঘৰলৈ যাবই নাযাওঁ সেইবোৰ কথা নহয় মই মুঠালে নাযাওঁ চাবিচোন কোনোবা এদিন তই এইখন ঘৰ বা তইহে ওলাব লাগিব মই থাকিম এখন ঘৰ চাই থাকিবি তাৰমানে মা তই কি বুজাব বিচাৰিছ তই মোক খেদা পেলাই প্লেন কৰি আছা তেতিয়াহ'লে প্লেন কৰা নাই নহয় তোৰ চৰিত্ৰহে যি হা লোকৰ মাকবোৰ জীয়েকক হ'লে ইমান ভাল লাগে মোৰো প্ৰথমতে ভাল লাগিছিলে এতিয়া তই আহিলে মোৰ ভয়হে লগা হ'ল একেবাৰে যি কেনেবাকে গম পায় যে তেখেতে বাপেকৰ লগত তই বুজিছা লিলিবাই কৰিছা মোক নেখেদে গোটেই গাঁৱৰ মানুহে আহিবা কৃষ্ণ এইবোৰ মা তই কিলি কৈছ বা তই চাচোন বাবালৈ আহিলি ঘৰত দেখোন এই পাপাৰ লগত তই দেখোন খনে দল লাগ ইয়াত আহি পেলাই তই এই বুঢ়াটো কি দেখি পেলাই গবা মাৰি ধৰিছিলি বাপেৰে আগতে চুলাই খাই মোক কিমান অত্যাচাৰ কৰে হা সেইটো লগত বা থাকিব পাৰি নিবা হা মই সেইকাৰণে এখন ঘৰলৈ গুচি আহিছো হা ক'লে হ'ব নেকি হা জীয়েক ঘৰে একো বুজি নাপায় সদায় একদম জীয়েক বিলাকে একদম হা নিজৰ বাপেকটোকে হেৰি মৰম কৰিব মাকজনীক বেয়া পায় কি কৈছ চাচোন হা তোৰ কেলে নাতিনি এটা হোৱা নাই নে বাৰু কি হ'ল পিছে মইতো গাভৰু হৈ আছো কেলে কেলে তই মাক সঁচাকে মাকখন মানে হানি কৰিলি মই নাযাওঁ মুঠতে এইখন ঘৰত মই থাকিবলৈ আহিছো দেই কমেও 3-4 মাহ মান থাকি যাম এইখন ঘৰত দেই ৰুমটো সেইবোৰ বিচনাখন ধুনীয়াকে ঠিক কৰি থাকে যা সেইটো ৰুমত ৰুম ফালে নায়েই ৰুম 2টামান বনাবলৈ ক'ব লাগিব তই ইয়াত থাকিব নালাগে মুঠতে তই ঘৰলৈ যাগে যা ৰুম চুম নাই দেখা নাই ঘৰ বনোৱাই নাই ঘৰ আহিছে চৰকাৰৰ ঘৰ বনামে তই ৰুমটো খালী কৰি থাকে একো ৰুমত থাকিবলৈ নাই তই ঘৰলৈ যাগে তেতিয়াহ'লে ভালেই হ'ল বুঢ়াৰ লগতে শুম আকৌ বুঢ়াৰ লগতে থাকিম তই বলিয়া হৈছ নি সেইটো তোৰ বিয়য় হয় হা সেইটো মোৰ শহু বুঢ়া তই মা তই কোনখন মুখে গলি বাৰু সেই শহু বুঢ়াৰ লগত থাকিম বুলি বিয়নী মৰা পৰা বুঢ়াটো বেলেগ দুখ হেৰো হা মই থাকিলে অকমান যেনে হলেও ভাল পাব আনন্দ পাব হা বুঢ়াটো এতিয়া ইমান বুঢ়া হোৱা নাই নহয় হা মই তাৰ লগত থাকিলেনো কি হব বাৰু বুঢ়াৰ লগত হা তই যে একদম অকণো নুবুজ মাৰ কিবা মূলটো মই একোবাৰে নুবুজ মূলটো অকণো নুবুজ মায়ে মোক শেষ কৰিলা মোৰ সংসাৰখন ভাঙি পেলালে এনেকুৱা মাক মই নাই দেখা মোৰ বাৰু শহু দেউতাক ভাল পাব লাগে নে এইবোৰ কি দেখিছো মই বোৱাৰীয়ে কেনেকে কৈছে দেখা নাই মোক আপুনি কিবা এটা কওকচোন কি ক'লে তোমাক মই কৈছোৱে বিয়নী বোলো মৰা বোলো বিয়ৰ ভাগৰ বোলো ইমান অকলশৰীয়া অনুভৱ কৰিছে বোলো মই যেনিবা থাকিলো কি হবনো মই থাকিম পাই আপুনি বুজকগে কিবা এটা আপুনি কওকগে আকৌ কিবা এটা সেইজনে ক'লে নহ'ব নহয় ইমান দিনে মই অকলশৰীয়া আছো মোক কোনে হেৰি লগত আছিলে এতিয়া তুমি আহিছা আকৌ মই অকণ সাহস পাইছো ৰ'বা মই কমগৈ আপুনি কওকগে আৰু হেণ্ডৰ ফুটা দি পেলাই আপুনি মোক একদম পত্নী হিচাপে ব'লক ৰাখকগে ব'লক তেতিয়া এইখন ঘৰৰ পৰা যাবগে লাগিব কিন্তু তাই যাবগৈ লাগিব যাবগে লাগিব নহ'ব নহয় কি হ'ল তোমাৰ মাকনো কেলে খেলি আছা তুমি খেদিম কেলে হা আৰু আপোনাৰ মোৰ দেউতা বুলি ক'বলৈ একদম ঘিঙে লাগে আপোনাৰ লাজ লগা নাই হা মোৰ মাকহে পেলাগে ভাল পাবলে হা শাহু মাৰ মৰা 2 বছৰ হোৱাই নাই একদম পৰগতি লৰিলে পৰগতি লৈছে ইমান দিনে যে মই অকলশৰীয়া আছিল তহঁতে মোৰ কথাটো নাভাবিলি নহয় তেনেকে নহ'ব নহয়
তই মাক দেখাই দিবি আকৌ কি নেভাবিলি আপুনি বুঢ়া হ'ল এতিয়া আপোনাৰ সময়মতে খাবলৈ দিওঁ ৰাতিপুৱা গৰম পানী দিওঁ যিটোকে লাগে সেইটোকে দিওঁ কাপোৰ কানি ধুই দিওঁ কেলে সুখ দুখৰ কথা পাতিবলৈ মোক এজনীও নাই নহয় গম পাৱ ল'ৰা এজনীও নাই বুঢ়া হ'ল আপুনি হৈ নামঘৰলৈ যাব লাগে ভাগৱত কয় সেইবোৰ কয় এতিয়া মোৰ মাৰ লগত দিলিমাই কৰিবলৈ আপোনাৰ লাজ তই বেছি কথা নকবি তই এদিন ওলাবি আকৌ তইহে খেলা খাবি আকৌ মই কৈছো আকৌ বাৰে বাৰে এই পপিয়া বুঢ়াটো সঁচাকে দেই পপিয়া বাই পুতেকে বাবা আমাৰ দেউতা এনেকুৱা নহয় বুঢ়া ছাৰ এই বুঢ়া বয়সত এই যে পৰগতি লৈছে কথা কবলৈ আহিছে এই গৰম পানী ক'ৰবাত নি পেলাই ঢালি দিমগে চিনি পোৱা নাই মোক ছোৱালী সেই সেন্দুৰটোকে লৈ আহিছো দি দিয়ক অকমান তেতিয়াহে ভাল লাগিব পত্নী তেতিয়াহে লাগিব এতিয়া কোনে পায় আইও আবতাত কোনে উলি দিছে তই এইবোৰ কি কৰিলি বাৰু তই মোৰ ঘৰখন শেষ কৰি পেলালি আৰু তোৰ লাজ লগা নাই দে তই এই জীয়েৰৰ শহুৱেকলে বা তই বিয়া হব লাগে নে কথা কবলৈ আহিছ তোক বা মই এতিয়া নিজৰ মা বুলি কম দে শাহু বুঢ়ী বুলি কম বাৰু তই অল্প নহয় দে তই ইমান ডাঙৰ কামটো মোৰ লগত কেলে কৰিব লাগে বাৰু মুঠতে ভালকে খাৱ যদি আমাৰ লগত থাক নহলে মই এইখন ঘৰত নাথাকো মই যামগে আৰু তোৰ চৰিত্ৰ এনে নকয় নাৰীয়ে নাৰী শত্ৰু বুলি দিছ মা হলি কি হলি মোৰ ঘৰখন ধ্বংস কৰিবলৈ আহিলি তই তেজ খাতি কি তই কথা কবলৈ আহিছ তই কথা নকবি তই মোৰ ঘৰত আগতে অল্প অশান্তি কৰিলি অশান্তি বদনাম সোপা তয়ে উলিয়ালি মাকৰ হৈ পেলাই বাপেৰে জীয়েৰে দুইজনীয়ে বদনাম উলিয়ালি মোৰ কথা কবলৈ দাম লগা নাই শ্ৰম লগা নাই এই বুঢ়া তই কি দেখি বিয়া হলি জন্ম নিদিয়া হেনে ভাল আছিলে ল'ৰা এটা জন্ম দিব লাগিছিলে ভালে আছিলে তই জন্ম দিয়ালে আজি এইটো দেখিবলৈ নাপাও তোৰ লাজ লগা নাই তাই গোটেই মা সঁচাকে তোৰ মা বুলি কবলৈ লাজ লাগে নাই নামত তই কলংক বুলি কবলৈ লাজ লাগে আমি এতিয়া মুখতে সুখৰ সংসাৰ কৰোগে এতিয়া বলক এতিয়া আমি বিয়নি নহয় এতিয়া আপুনি মোৰ স্বামী মুঠতে দেই নহয় বলক আহক